ডিব্ৰুগড় লাহোৱালৰ চেছত ভয়ংকৰ দুৰ্ঘটনা। ডিব্ৰুগড় দুলিয়াজান জয়পুৰ নাহৰকটীয়া পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দলঙৰ পৰা উফৰি নদীৰ বুকুত সোমাই পৰে AS06AK8716 নম্বৰৰ এখন বাহন। দুৰ্ঘটনাত নিহত ঈশান গগৈ নামৰ এজন যুৱক। 4জনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আহত যুৱককেইজন অক্ষিৰাজ গগৈ, ত্ৰিদীপ গগৈ, লাটু গগৈ, বিপ্লৱ গগৈ বুলি জনা পৰা গৈছে। নদীৰ বুকুত বাহনখনে আবদ্ধ হৈ থকা ঈশান গগৈক মৃত অৱস্থাত NDRFে উদ্ধাৰ কৰে। নিহত আহতসকলৰ ঘৰ টেঙাখাটৰ তামুলীখাটত। কয়দাত হৈ নিজ বাসগৃহলৈ ঘূৰি যোৱাৰ সময়তে পুৱতি নিশা ঘন কুঁৱলীৰ বাবে চেঁচা নদীৰ ওপৰত থকা দলঙৰ পৰা নদীৰ বুকুত সোমাই যায় অভিশপ্ত বাহনখন। নদীৰ মাজতে আবদ্ধ হৈ থাকিল, কি ক'ব ক্ষেত্ৰত? গাড়ী যেতিয়া সিফালৰ পৰা আহিলে ঘূৰি আহি থাকোঁতে পানীত সোমাই গ'ল গাড়ীখন। 3-4টা ল'ৰা ওলাই আহিলে, পানীৰ পৰা ওলাই আহিলে, কিন্তু এটা সেই গাড়ীতে আবদ্ধ হৈ থাকিলে। আৰু ঈশান হ'ল সেই মানে যিখন বিবাহথলী কইনাৰ পৰিয়ালৰ ভাই পৰিয়ালৰ হয়, পৰিয়ালৰ হয়। আৰু ইয়াত কইনাৰ মানে ভায়েকো আছিলে, ভায়েকো আছিলে। তেওঁ কেনেকুৱা অৱস্থাত আছে? এতিয়া ভৰি ভাঙিছে, হাত ভাঙিছে, এতিয়া যাব লাগিব মেডিকেল গ'লে গম পাব। কইনা ভায়েকো আছে। কইনা ভায়েকৰ নাম কি আছিলে? লাটু গগৈ। আৰু যিজন মৃত হ'ল তেওঁৰ নামটো? তেওঁৰ নাম ঈশান বুবু বুলি কয়, বুবু গগৈ, ঈশান গগৈ। কইনা ভায়েকৰ লগত ঈশান আছিলে মানে? কি ক'লে? কইনা ভায়েকৰ লগত ঈশান আহিছিলে মানে? হয়, একেলগে আহিছিলে। গোটেই পৰিয়ালৰ ল'ৰা হয়, গোটেইকেইটা একেলগে, গোটেই পৰিয়াল ল'ৰাকেইটা আছিলে। হয়, দদায়েকৰ ল'ৰা হয়, আৰু কইনাৰ নিজৰ ভায়েক, গোটেইখিনি একেলগে আছিলে। কইনাৰ ভায়েকৰ একো নাই হোৱা? ভৰি ভাঙিছে, হাত ভাঙিছে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।